অসমৰ একাংশ বোৱাৰীয়ে বৰ্তমান সময়ত কি কৰে? এজন ল'ৰাৰ লগত প্ৰেমৰ লেনদেন কৰি তেওঁলোকৰ ঘৰত অহা যোৱা কৰি খোৱা বোৱা কৰি থাকি মেলি 4 ভৰি সোণ 3 লাখ টকা আমি নিয়া বুলি গম পাইছোঁ। আপোনাৰ হয়তো বিশ্বাস হোৱা নাই, আমাৰ হাতত আৰু কিছু ভাষ্য আছে, সেই ভাষ্যটো প্ৰথমেই শুনি লওক। কিবা যাদু মন্ত্ৰ কৰি কিবা খোৱালে পানীৰ লগত খুৱাই কৰি লৈ তাৰ পৰাও মানে সাৰু সোণৰ নেকলেছ আঙুঠি সোণৰ ফুলি এনেকৈ কৰি পেলাই তাৰ পৰা বোলে 4 ভৰি সোণ নিয়া বুলি আমি ইতিমধ্যে আমি গম পালোঁ। প্ৰিয়ংকা বৰ্মন নামটো ধুনীয়া, দেখিবলৈ ধুনীয়া, কিন্তু প্ৰিয়ংকা বৰ্মনৰ চৰিত্ৰৰ কথা শুনিলে আপুনি ক'ব এনেকুৱা বোৱাৰীও থাকেনে? বৰ্তমান সময়ত একাংশ বোৱাৰীয়ে কেনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিছে সেয়া আপোনালোকক দুনাই কোৱাৰ প্ৰয়োজন নাই। আৰু এইবাৰ আন এগৰাকী বোৱাৰীয়ে এইবাৰ তাণ্ডৱ চলাইছে। বোৱাৰীগৰাকীৰ কথা কৈ শেষ কৰিব নোৱাৰিম। বোৱাৰীগৰাকীৰ নাম হৈছে প্ৰিয়ংকা বৰ্মন। প্ৰিয়ংকা বৰ্মনে দীৰ্ঘ সময়ৰ পৰা ধিঙৰ অকৰাবাৰী গাঁৱৰ ৰাইজক অকৰা সজাই আহিছে। কি কৰে প্ৰিয়ংকা বৰ্মনে? প্ৰিয়ংকা বৰ্মনে কেনেকুৱা ধৰণৰ কাণ্ড কৰে আপোনালোকে শুনিলে আচৰিত হ'ব। প্ৰিয়ংকা বৰ্মন নামৰ বিবাহিতা মহিলাগৰাকীৰ আছে এটি সন্তান, আছে স্বামী। তাৰ পাছতো প্ৰিয়ংকা বৰ্মনে ভিন্নজন যুৱক পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে। সম্পৰ্ক স্থাপন কৰি একেলগে থাকি বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পাছত সেই যুৱক বা পুৰুষজনৰ পৰা ধন লৈ যিসমূহ ধন সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহ লৈ পলাই পত্ৰম দিয়ে। আৰু প্ৰিয়ংকা বৰ্মনে আৰু কি কৰে? প্ৰিয়ংকা বৰ্মনে ভাড়াঘৰ বিচৰাৰ অজুহাতত ভিন্নজন মানুহৰ ঘৰত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ পাছতে সেই মানুহ ঘৰৰ লগত হলিগলি আৰম্ভ কৰে, কথা বাৰ্তা আৰম্ভ কৰে। আৰু তাৰ মাজতে প্ৰিয়ংকা বৰ্মনে সেই মানুহ ঘৰৰ সৈতে একেলগে যেতিয়া আহাৰ গ্ৰহণ কৰে, চাহ পানী খায়, তেতিয়াই সেই খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই দিয়ে। নিচাজাতীয় দ্ৰব্যসমূহ খোৱাৰ পাছতে যেতিয়া ঘৰৰ গৃহস্থ বেহুচ হৈ পৰে, তেতিয়া সেই মহিলাগৰাকীয়ে মানুহৰ ঘৰত থকা গৃহস্থৰ ঘৰত থকা যিসমূহ সা সম্পত্তি বা আ অলংকাৰ আছে সেই আ অলংকাৰসমূহ লৈ পেলাই নাইকিয়া হয়। আৰু সেইগৰাকী প্ৰিয়ংকা বৰ্মনৰ বিৰুদ্ধে এতিয়া অভিযোগ প্ৰতি অভিযোগৰ জোৱাৰ উঠিছে। ভিন্নজন লোকে অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকী মানুহৰ বাসগৃহত লুটপাট চলাইছে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীয়ে। প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীয়ে দীৰ্ঘ সময়ৰে পৰা এই যিটো কাণ্ড, এই কাণ্ড সংঘটিত কৰি আহিছে। আৰক্ষীক প্ৰিয়ংকা বৰ্মনৰ বিৰুদ্ধে ভুক্তভোগী এজাহাৰো দাখিল কৰিছে। প্ৰিয়ংকা বৰ্মনক আৰক্ষীয়ে আটক কৰিছে যদিও দুটা দিন ৰাখি আৰক্ষীয়ে প্ৰিয়ংকা বৰ্মনক মোকলাই দিয়াৰ পাছত এতিয়া সাধাৰণ জনতাই ক্ষোভ উজাৰিছে। কাৰণ প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ অটপালিত এতিয়া নিৰ্যাতন হৈছে ধিঙৰ অকৰাবাৰী গাঁৱৰ ৰাইজক। কিছুমান বিষাক্ত ঔষধ খুৱায়, ঠাণ্ডা স্প্ৰে নকৰে, তাক খুৱায় ঠাণ্ডা। আমাক ভাতৰ লগত খুৱালে, মোৰ মানুহজনক মৰিগাঁও যিটো ল'ৰাক কৰিলে ঠাণ্ডাৰ লগত খুৱাই দিলে, ঠাণ্ডাৰ পানীৰ লগত খুৱাই দিলে। তেনেকৈ খুৱাই মেলি তাই য'তে ত'তে তাই এইবিলাক কাম কৰি ফুৰে। সংসাৰৰ বদমাছ, বেইমানি, ধুৰন্ধ, চোৰ ডকাইতি তাই। সেনেকুৱা ছোৱালীজনী এৰেষ্ট কৰে পুলিচে, কিন্তু প্ৰশাসনৰ লগত তাই ইমান হাত আছে, সম্পূৰ্ণ তাই প্ৰশাসনৰ লগত হাত লাগি তাই মিনিটত তাই ওলাই আহিব পাৰে। মহিলাগৰাকীয়ে নগাঁও, ধিং, মৰিগাঁও ইত্যাদি অঞ্চলত এনেকুৱা ধৰণৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে দীৰ্ঘ সময়ৰে পৰা। অভিযোগ উত্থাপন হৈ আহিছে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে। প্ৰিয়ংকা বৰ্মনে সামাজিক মাধ্যমত ৰিলছ বনায়, সামাজিক মাধ্যমত ৰিলছ প্ৰস্তুত কৰে, সামাজিক মাধ্যমত সুন্দৰ সুন্দৰ ফটো আপলোড কৰে আৰু তাৰ পাছতে ভিন্নজন যুৱক বা পুৰুষৰ সৈতে চিনাকি হয়। চিনাকি হোৱাৰ পাছতে সেই যুৱক বা পুৰুষজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ পাছতে সেই যুৱকজনক লগ কৰে। কেতিয়াবা হয়তো সেই যুৱক বা পুৰুষজনৰ সৈতে কেইবাদিন ধৰি লিভ ইন টুগেডাৰত থাকে আৰু তাৰ পাছতে সেই যুৱকজনৰ সৈতে বা পুৰুষজনৰ সৈতে বিয়া হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু তাৰ পাছতেই সেই যুৱক বা পুৰুষজনক ঠগি আহি যুৱকজনৰ বা পুৰুষজনৰ ওচৰত থকা যিমান টকা পইচা সা সম্পত্তি আছে সেই সম্পত্তিসমূহ লৈ উধাও হয় আৰু তাৰ পাছত সেই যুৱক বা পুৰুষজনৰ ওপৰত ব্লেকমেইলিং কৰা আৰম্ভ কৰে। আৰু এনেকৈ মহিলাগৰাকীয়ে দীৰ্ঘ সময়ৰে পৰা সন্ত্ৰাস চলাই আহিছে ধিং, মৰিগাঁও, নগাঁও ইত্যাদি অঞ্চলত। আৰু শেহতীয়াকৈ এজন যুৱকৰ সৈতে এই ঘটনাটো সংঘটিত হ'ল আৰু সেই যুৱকজনৰ সৈতে এই কাণ্ড সংঘটিত কৰিলে প্ৰিয়ংকা বৰ্মন নামৰ এগৰাকী মহিলাই। প্ৰিয়ংকা বৰ্মনে যুৱকজনৰ সৈতে আন
যুৱকসকলৰ দৰে চিনাকি হৈছিল চিনাকি হোৱাৰ পাছত যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তাৰ পাছতেই লাখ লাখ টকা লৈ নাইকিয়া হৈ গ'ল প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকী প্ৰিয়ংকা বৰ্মনৰ বিৰুদ্ধে এতিয়া ভুক্তভোগী ৰাইজে ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে কৈছে যে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকী আচলতে কি হয় কি বস্তু হয় প্ৰিয়ংকা বৰ্মন নামৰ যিগৰাকী ছোৱালী অকৰাবৈ তেওঁ জন্মৰ পৰা অকৰাবৈতে থাকে কিন্তু তাইৰ মাজতে বিয়া হৈছিল ঢিঙত বিয়া হৈ তাই য'ত ত'ত মানে বিভিন্ন বেয়া কামত তাই জড়িত হৈ থাকে যেনেকৈ ড্ৰাগছত থাকে এক নম্বৰতে সুৰা ৰোগী তাই আৰু সংসাৰত তাই বেইমানি কাম কৰে সম্পূৰ্ণ তাই বেইমানি আমাৰ ঘৰত 22 চনৰ 13 জুলাইনাখন তাই চুৰ কৰিলেহে মই নথকা অৱস্থাত সম্পূৰ্ণ বস্তু তাই লুটি লৈ গ'ল তাৰ আগমুহূৰ্তত মে 19 তাৰিখে মৰিগাঁও সোণাই ঘৰত কাম কৰিছিল সোণাই গাঁৱত সেই ঘৰটো সম্পূৰ্ণ লুটি লৈ আহিছে সংসাৰ তাই মানে কেমিকেল খুৱায় সংসাৰত ড্ৰাগছ খোৱাৰ নিচিনা কিছুমান বিষাক্ত ঔষধ খুৱায় ৰবীন্দ্ৰনাথৰ ঘৰত লুটপাট কৰি সোণৰ গহনা প্ৰায় 16 ভৰি সোণৰ গহনা 25,000 টকা আৰু বহুতখিনি মানে চালনা কৰিছে আৰু সি ডেটে হৈছে অন্তত গাৰ্জেনজন এই সুবিধাত চাই মানে তেখেতৰ হেৰি নাছিলে ৱাইফ নাছিলে সেইটো সুবিধাতে তাই মানে ভাত খোৱা লচুটো লৈ তাক মানে মেডিচিন খুৱাই পেলাই থৈ দিলে দি পেলাই তাই লুটপাট কৰি 16 ভৰি সোণৰ গহনা আৰু তাৰ বাদে 25,000 টকা আৰু বন্দুক চন্দুক কিবা কিবি নিছে বুলি পেলাই শুনিছোঁ আৰু দাদা কৈছে আৰু ভাল হোৱাত আপোনালোকে নিশ্চয় শুনিলে মন্তব্য শুনিলে এগৰাকী মহিলাই ভাষ্য প্ৰদান কৰিছে প্ৰিয়ংকা বৰ্মনৰ সন্দৰ্ভত যে প্ৰিয়ংকা বৰ্মন সুৰাৰ আসক্ত ড্ৰাগছৰ আসক্ত আৰু প্ৰিয়ংকা বৰ্মনে হাতত লৈ ফুৰে নিচাজাতীয় টেবলেট নিচাজাতীয় সামগ্ৰী আৰু সেই সামগ্ৰীৰ জৰিয়তেই কেতিয়াবা কোনোবা মানুহৰ ঘৰত ভাড়াঘৰ বিচাৰি যায় কেতিয়াবা কাৰোবাৰ ঘৰত কাম বিচাৰি যায় আৰু যেতিয়াই সেই মহিলাগৰাকীক কোনোবাই কাম দিয়ে দুদিনমান ঠিকেই থাকে দুদিনমান সুন্দৰকৈ কাম বন কৰে আৰু যেতিয়াই সেই পৰিয়ালটোৰ সৈতে প্ৰিয়ংকা বৰ্মনৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰে তেতিয়াই প্ৰিয়ংকা বৰ্মনে নিজৰ ছাল খেলে প্ৰিয়ংকা বৰ্মনে সেই ঘৰটোত টাৰ্গেট কৰি লয় ঘৰটো তন্নকৈ পৰীক্ষা কৰে ঘৰটোৰ সামগ্ৰীসমূহ ক'ত আছে মূল্যৱান গহনাসমূহ ক'ত আছে টকা পইচা ক'ত আছে তন্নকৈ পৰীক্ষা কৰে তাৰ পাছতে সুযোগ বুজি প্ৰিয়ংকা বৰ্মনে খাদ্য বা শীতল পানীৰ সৈতে নিচাজাতীয় দ্ৰব্য মিহলাই তেওঁলোকক বেহুচ কৰে আৰু মূৰ্ছা যোৱাৰ পাছতেই সেই ঘৰটোত থকা যিসমূহ সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহ লৈ পেলাই উঠাও হয় এতিয়া সকলোকে সতৰ্ক কৰি দিয়া হৈছে যে প্ৰিয়ংকা বৰ্মন নামৰ এই মহিলাগৰাকীৰ পৰা আপোনালোক সাৱধান হওক যদি কেনেবাকৈ প্ৰিয়ংকা বৰ্মনক আপোনালোকে দেখা পায় তেন্তে আৰক্ষীক খবৰ দিয়ক যদি কেনেবাকৈ ঢিং মৈৰাবাৰী মৰিগাঁও নগাঁও এই অঞ্চলসমূহত যদি প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীয়ে যদি ঢিং মৈৰাবাৰী মৰিগাঁও নগাঁও এই অঞ্চলসমূহত যদি কেনেবাকৈ ভাড়াঘৰ বা কাম বা অন্যান্য বিভিন্ন অজুহাতত যদি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰে তেন্তে আপুনি সাৱধান হওক প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকী বৰ এটা ঠিক নহয় প্ৰিয়ংকা বৰ্মনৰ স্বামী আছে স্বামী থকাৰ স্বত্তেও ভিন্নজন যুৱক পুৰুষৰ সৈতে লিলিমাই আৰম্ভ কৰে পূৰ্বতে কোৱাৰ দৰে সম্পৰ্ক স্থাপন কৰাৰ পাছতে লিভ ইন টুগেডাৰত থাকে আৰু তাৰ পাছতে সেই যুৱক বা পুৰুষজনো প্ৰিয়ংকা বৰ্মনৰ শিকাৰ হয় আৰু প্ৰিয়ংকা বৰ্মনে সেই যুৱক বা পুৰুষজনৰ পৰা ধন সম্পত্তি লৈ নাইকিয়া হয় আৰু এনেকৈ প্ৰিয়ংকা বৰ্মনে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে যাৰ বাবে এতিয়া হতাশাত ভুগিছে সৰ্বশান্ত হোৱা কেইবাটাও পৰিয়াল প্ৰিয়ংকা বৰ্মনৰ চলনাত পৰি প্ৰিয়ংকা বৰ্মনৰ জালত পৰি সৰ্বশান্ত হোৱা কেইবাটাও পৰিয়ালে এতিয়া ন্যায় বিচাৰিছে আৰু শেহতীয়াকৈ যিজন যুৱকৰ সৈতে প্ৰিয়ংকা বৰ্মনে লিভ ইন টুগেডাৰত থাকি ধন সোণ লুটপাট কৰি আহিলে সেই যুৱকজনেও এতিয়া ন্যায় বিচাৰিছে আৰু গাঁৱৰ যিসকল লোক আছে সেই লোকসকলেও ন্যায় বিচৰা পৰিলক্ষিত হৈছে আমাৰ হাতত আৰু কেইটামান মন্তব্য আছে অনুষ্ঠানৰ শেষত এই প্ৰতিবেদনৰ শেষত সেই মন্তব্যটো আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ এনে প্ৰশাসনে এৰেষ্ট কৰিলে কি এই দিলে লগতে দুদিনে নাৰাখিলে এৰি দিলে তাৰপিছত আকৌ কৰে এইবিলাক কৰিয়ে ফুৰিছে আমি বহুততে শুনিছোঁ এইটো কথা এনেকৈ বহুতক কৰি ফুৰাই শুনি আছোঁ আমি এতিয়ালৈকে এই বৰ্তমানলৈকে শুনি আছোঁ এয়া হ'ল এগৰাকী সুন্দৰী বোৱাৰীৰ কাহিনী আৰু এইখন অসম মুলুকতে এই ঘটনাটো সংঘটিত হৈছে পৰকীয়া প্ৰেম বৰ্তমান সময়ত কোনো নতুন কথা নহয় বৰ্তমান সময়ত ট্ৰেণ্ডিঙত আছে পৰকীয়া প্ৰেম কেতিয়াবা কোনোবাই কাৰোবাৰ পত্নীক লৈ পলায়ন কৰিছে কেতিয়াবা কোনোবাই কাৰোবাৰ স্বামীৰ সৈতে পলায়ন কৰিছে কেতিয়াবা কোনোবাই পৰকীয়া প্ৰেমৰ বাবে নিজ সন্তানক হত্যা কৰিছে কেতিয়াবা কোনোবাই পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীকে হত্যা কৰিছে কেতিয়াবা কোনোবাই পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক হত্যা কৰিছে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু পৰকীয়া প্ৰেমৰ চলনাৰে
ঢিঙৰ অকৰাবাৰীৰ প্ৰিয়ংকা বৰ্মন নামৰ এগৰাকী মহিলাই নিজৰ পকেট গৰম কৰিছে গতিকে সাৱধান হওক সতৰ্ক হওক ধুনীয়া দেখিলে ভুল নাযাব কাৰণ ধুনীয়াৰ মাজতো বহু ঘুনীয়া মানুহ লুকাই থাকে প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকী তাৰে এটা উদাহৰণ আৰু প্ৰিয়ংকাই এতিয়া সকলোকে লুটপাট চলালে প্ৰিয়ংকাৰ পৰা আপুনি সতৰ্ক থাকক প্ৰিয়ংকাৰ পৰা আপুনি সাৱধান থাকক নামটো যেনেদৰে ধুনীয়া দেখিবলৈ যেনেদৰে ধুনীয়া কিন্তু প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকী কিন্তু সিমান ধুনীয়া নহয় প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ ভিতৰত সোমাই আছে এটা ঘুনীয়া মনোভাৱ আৰু প্ৰিয়ংকা বৰ্মন নামৰ মহিলাগৰাকীৰ ভিতৰত সোমাই আছে এগৰাকী চোৰ ডকাইত ৰূপী মহিলা গতিকে সাৱধান হওক সতৰ্ক হওক